আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে মৰম চেনেহ জনাই আজি অকণমান কথা পাতোঁ বুলি আপোনালোকৰ লগত বহিছোঁ। আশা ৰাখিছোঁ সকলোৱে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আমাৰ পৰম শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা আৰু আমাৰ অতি মৰমৰ সকলোৰে হিয়াৰ আমঠু ভূপেন দাই গোৱা গীতৰ কলি অকণমান গাই পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অৱশ্যে এই গীতৰ কলিখিনি যে মই গালোঁ, মই ক'বলগীয়া কথাখিনিৰ লগত এই গীতৰ কথাখিনিৰ কিছু মিল আছে। চ' মই গাই লৈছোঁ। কামৰ পৰা আহিছোঁ অলপ আগতে, একো কৰা নাই, মানে মুখো ধোৱা নাই, বহিছোঁ ভিডিঅ' কৰিব। হেজাৰ কামৰ মাজতো, হেজাৰ উৎকণ্ঠা বা টেনশ্যনৰ মাজতো কেতিয়াবা ভাগৰ নালাগে। কিন্তু কি হ'ব, এতিয়া এনেকুৱা হৈছে কেতিয়াবা যেন ভাগৰ লাগি যায়। অসমীয়া জাতি হিচাপে যিবিলাক দেখিব ধৰিছোঁ, শুনিব ধৰিছোঁ, মাজে মাজে ভাগৰ লাগি যায়। চ' আজি মোৰ ঠিক তেনেকুৱাই হৈছে। আৰু মোৰ এটা ডাঙৰ কথা, আপোনালোকে যিসকলে মোক চিনি নাপায় বা মোক নাজানে তেখেতসকলৰ উদ্দেশ্যে কৈছোঁ। যিসকলে জানে বাৰু বেলেগ কথা। মোৰ যেতিয়া বহুত বেছি খং আৰু দুখ লাগি থাকে তেতিয়া মই হাঁহি থাকোঁ। চ' আজি মোৰ লগত সেইটোৱে হৈছে। বহুত বেছি খং আৰু দুখ লাগিছে আৰু মই গান গাইছোঁ, হাঁহিছোঁ আপোনালোকৰ লগত। মোৰ মনৰ কথাখিনি, মোৰ দুখখিনি, মোৰ খংখিনি কিহত উঠিছে সেইখিনি শ্বেয়াৰ কৰিবলৈ বহিছোঁ। ভিডিঅ'ৰ কথাখিনি অলপমান দীঘলীয়া হ'ব, মই আগতে কৈ লৈছোঁ। চ' আশা ৰাখিছোঁ আপোনালোকে সকলোৱে কথাখিনি শুনিব। যিসকলৰ ওচৰত মোৰ ভিডিঅ'টো গৈ পাই শুনিব। আৰু ভাল লাগে যদি মই কোৱা কথাখিনি শুনাবলৈ আনকো শ্বেয়াৰ কৰি দিব। কথা হৈছেগৈ এনেকুৱা, আজি মোটামুটি 2014-15 বৰ্ষমানৰ পৰাই আমাৰ অসমত এটা মেইন ইছ্যু আৰম্ভ হৈছে, আৰু সেইটো হৈছে হিন্দু আৰু মুছলমান। এইখিনি কথা যে ক'ম, আলোচনা কৰিম, তাৰ আগতে মই আপোনালোকৰ লগত মোৰ ব্যক্তিগত অলপ কথা কৈ ল'ব বিচাৰিছোঁ, যদিহে আমনি নাপায়। কাৰণ এই কথা, মোৰ ব্যক্তিগত কথাখিনিৰ লগত এই হিন্দু মুছলমানৰ যে ইছ্যুটো কিছু মই তুলনা কৰিব বিচাৰিছোঁ। মানে কথা হ'ল, মই চাগে 5 বছৰমান বয়সৰ পৰাই সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈছোঁ। প্ৰথম অনুষ্ঠানটো মোৰ মনত আছে, সিমানমান বয়সে হ'ব, খুব বেছি 5 বছৰ বয়স মোৰ। সেইবিলাক পিছত ক'ম বাৰু কেতিয়াবা।
কিন্তু আৰম্ভণিখিনি কৰি লৈছোঁ। যিহেতু সেই 5 বছৰ বয়সৰ পৰা এতিয়াৰ বয়সলৈকে, বয়সটো গম পাব আপোনালোকে, লাহে লাহে মই কথাবিলাকত কৈ যাম। এতিয়াৰ বয়সলৈকে মই সেইখন ক্ষেত্ৰতেই জড়িত হৈ আছোঁ। মোৰ সংগীত ক্ষেত্ৰখন আৰম্ভ হোৱাৰ পিছত মোৰ সংগীতৰ পদৰ্শক বুলি যিজনক কয়, আগুৱাই লৈ যোৱা এজনক, মোক আগবঢ়াই লৈ যোৱা প্ৰধান গৰাকীয়ে আছিল মুছলমান। তেখেত এতিয়াও আছে আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ভগৱানে তেখেতক কুশলে ৰাখক। তেখেত হ'ল মতিউৰ ৰহমান। মই তেখেতক ভাইজান বুলি মাতোঁ, ভাই। মই যিখিনি কথা ক'ম সেই কথাখিনি আৰম্ভ কৰিবৰ বাবে এই প্ৰসংগখিনি টানি আনিবলগীয়া হৈছে, নহ'লে কথাখিনি আৰম্ভণি কৰিবলৈ অসুবিধা হয়। গতিকে আপোনালোকে আমনি নাপাব বুলি ধৰি লৈছোঁ মই। এই মতিউৰ ৰহমান ভাইয়ে মোক মোটামুটি 5 বছৰ বয়সৰ পৰা 12-13 বছৰমান বয়সলৈকে ৰাতি অলৈ তলৈ জলৈ তলৈ মোক প্ৰগ্ৰাম কৰাই লৈ ফুৰিছিলে। আমাৰ সেয়ে কাম আছিল, বেলেগ একো কাম নাছিলে আৰু। পঢ়া শুনা কৰোঁ, এইবিলাক মানে ইমান মেটাৰ নাছিলে, কৰোঁ আৰু গান গাব যাওঁ। আৰু মই এনেকুৱা এখন গাঁৱত জন্ম লৈছিলোঁ অসমৰ, যিখন গাঁৱত তেতিয়া দিনত মই ক্লাছ 7ত থাকোঁতে বিজুলীৰ পোহৰ দেখা পাইছোঁ বাৰু, গোটেই অসমত য'ত ত'ত দেখিছোঁ, কিন্তু আমাৰ গাঁওখনত মই ক্লাছ 7ত থাকোঁতে বিজুলী বাতি আহিছে। আমি তেতিয়া চাকিৰ পোহৰত পঢ়ি ডাঙৰ হোৱা ল'ৰা ছোৱালী আছিলোঁ। আৰু সেই সময়তে মই গান গাওঁ, মোৰ পদৰ্শকজন, মোক দিনে ৰাতিয়ে লগত লৈ ফুৰা মানুহজন মুছলমান আছিল। আৰু মোৰ দেউতা যিহেতু কৰ্মসূত্ৰে এগৰাকী চাকৰিয়াল আছিলে, আৰু মোৰ মাও চাকৰিয়াল আছিলে, আৰু মোৰ দাদা সৰুৰ পৰা সি বাহিৰত হোষ্টেলত থাকি পঢ়া শুনা কৰা, স্কুল লাইফ, কলেজ লাইফ, ইউনিভাৰ্চিটি লাইফ সকলো। তাক মই নাপাইছিলোঁ তেনেকৈ। আৰু দেউতাও সময় দিব নোৱাৰিছিলে, পাৰিছিলে, দেউতা বহুত ইণ্টাৰেষ্টেড আছিলে তাত, কিন্তু মতিউৰ ৰহমান ভাইৰ লগত মোক বিনা টেনশ্যনে, কোনো চিন্তা নকৰাকৈ সকলো ঠাইতে পঠিয়াই দিছিলে। ইমান ছেফ মানে। গতিকে কিন্তু মতি ভাইয়ে, মই ক্লাছ 12-13 বছৰীয়া যেতিয়া মই হ'লোঁ, তেখেতে সংসাৰৰ তাৰণাত সংগীত জগতখনৰ পৰা আঁতৰি দিলে। কাৰণ তেতিয়া দিনত গান গাই সংগীত কৰি অসমত এখন সংসাৰ মেইনটেইন কৰা খুব ডাঙৰ কথা আছিলে, কষ্টকৰ আছিলে। যিহেতু তেখেতসকলৰ সংসাৰখন তেতিয়াৰ দিনতে ইমান টনকিয়াল নাছিলে, তেখেতে সংগীত জগতখন একেবাৰেই এৰি দিলে। আৰু তেখেতে এৰি দিয়াৰ পিছতে মোৰ লগত যিখিনি সংগীত যাত্ৰাত সহায়কাৰী হ'ল, বজোৱা কিবা কিবি, তেখেতসকল কোনোবা কলিতা, কোনোবা দাস, কোনোবা কিবা, মুঠতে হিন্দু। কিন্তু মোৰ দেউতাই তেতিয়া প্ৰতিটো অনুষ্ঠানতে মোৰ লগত ঘূৰি ফুৰিবলগীয়া হ'ল। ন' ডাউট, মই কোৱা নাই যে তেখেতসকলক কিবা সন্দেহ কৰিবা, কিবা কৰিবা ন, দেউতাই গৈছিল। আৰু যেতিয়া দাদাই ছুটি বন্ধত কেতিয়াবা ঘৰত থাকে, দাদাও গৈছিল। কিন্তু
তাৰে মাজৰ মোৰ হিন্দু ককাইদেউসকল কিছুমানে মোৰ দেউতা যে লগত গৈছিল তেওঁলোকে ইমান পচন্দ কৰা নাছিল, নকৰিলেও মোৰ দেউতা গৈছিল। মোৰ দেউতাক ইনডাইৰেক্টলি কিছুমানে মানে কৈছিলে আৰু এই অমুকটো তমুকটো বুঢ়াটো যি নহওক, সেইবিলাক আৰু এতিয়া মানে কি বুলি ক'ম, এতিয়া তেওঁলোকৰ বিষয়ে কোৱা কথা নহয় আৰু যি নহওক গ'ল। মই এই কথাখিনি প্ৰথমতে টানি অনাৰ মূলতে হ'ল, মই যিখিনি কথা আচল কথা আপোনালোকৰ লগত আলোচনা কৰিম আজি, সেই কথাখিনি পাতিবৰ বাবেহে মই সেই মোৰ 5 বছৰ বয়সৰ কথাখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কথা হ'ল, তেনেকৈ আজিলৈকে আমি সংগীত জগতত চলাই মানুহ, বেলেগ কাম আমি নাজানো, নিশিকিলোঁ। গতিকে আমি এনেকৈয়ে চলি যাই আছোঁ পেটে ভাতে খাই। কথা হ'ল, অসমৰ যে এই হিন্দু মুছলমান ইছ্যুটোৰ কথা মই ক'লোঁ, আগতে নাছিলে, নতুনকৈ প্ৰচলিত হ'ল এইটো। ইমান বাষ্প হৈ এতিয়া আৰম্ভ হৈছে অসমত, গোটেই ভাৰতবৰ্ষতেই বুলি ক'ব পাৰি। যিহেতু মই আজি কিছু বছৰৰ পৰা অসমত নাই, বাহিৰত আছোঁ, ইয়াতো পাইছোঁ, ইয়াতো হৈছে, কিন্তু কম। অসমত যদি 100%, এটা বাহিৰত 70%। কিহৰ কাৰণে হৈছে এইটো? আপোনালোকৰ মাজৰ পৰা কিছুমানে মোক এতিয়া ক'ব পাৰে, এই কথাষাৰি যে আপুনি চাগে মুছলমান লাভাৰ, আপুনি হিন্দু হৈ মুছলমানক ছাপোৰ্ট কৰি আছে বা মুছলমানৰ বিষয়ে এনেকৈ কৈছে, আপুনি চাগে মুছলমান লাভাৰ। না মই মুছলমান লাভাৰ, না মই খ্ৰীষ্টিয়ান লাভাৰ, না মই জৈন লাভাৰ, না মই হিন্দু লাভাৰ। মই হিন্দু লাভাৰ নহয়, মই একোৱেই লাভাৰ নহয়, কোনো জাতিৰ মই লাভাৰ নহয়। মই এটাই লাভাৰ, সেইটো হৈছে মানুহ লাভাৰ। মই অসমৰ মানুহক যেনেকৈ প্ৰতিগৰাকী ব্যক্তিক মই ভাল পাওঁ, প্ৰতিজন মানুহক মই ভাল পাওঁ, তেনেকৈ ইয়াত য'ত আছোঁ মই, ইয়াৰো প্ৰতিজন মানুহক মই ভাল পাওঁ। ইয়াততো বিভিন্ন মানুহ আছে ন, অসমত যেনেকৈ ব্ৰাহ্মণ, কলিতা, বড়ো, মিচিং, কছাৰী, নৰ্থ ইষ্ট চব আছে, ইয়াতো আছে তেনেকৈ। হিন্দু মুছলমান ইয়াতো আছে, মই চবকে ভাল পাওঁ। মানুহ হ'লেই হ'ল, মই ভাল পাওঁ। সেইকাৰণে কৈছোঁ, মই সেই প্ৰসংগটো আনিছিলোঁ যে হিন্দু মুছলমান কিয় বেছি হৈছে হিন্দু মুছলমান? মই কৈ আছোঁ, কিহৰ কাৰণে মই হিন্দু মুছলমানৰ কথা পাতিব লৈছোঁ আজি, সেই কথাখিনিও মই কৈ আছোঁ। ঘটনা হ'ল, আমি যিহেতু সংগীত ক্ষেত্ৰখনৰ মানুহ, সংগীত কৰ্মী বুলি ক'লোঁ আমি সংগীত কৰ্মী, সংগীত কৰিয়ে আমি খাওঁ, সংগীতৰ কামেই আমি কৰোঁ। এইখিনিতে মই জুবিন গাৰ্গৰ কথা অলপ পাতিম আজি আপোনালোকৰ লগত। আৰু সেইকাৰণেহে মই এই যে হিন্দু মুছলমান এই প্ৰসংগখিনি টানি আনিছোঁ, মোৰ গুৰুৰ পৰা আৰম্ভ কৰি। কথা হ'ল, জুবিন গাৰ্গ ঢুকালে আৰু
জুবিন বহুতে এইখিনিতে মোক আৰু এটা প্ৰশ্ন সুধিব পাৰে যে আপুনি বাইদেউ কিয় জুবিন দাক জুবিন বুলি কৈছে। জুবিন মোৰ ভাল বন্ধু। পঢ়া দিনৰ পৰাই মই তেওঁক লগ পাইছোঁ। তেখেতে যোৰহাটৰ পৰা নাহাৰ আগতে মই গুৱাহাটীত কলেজত এডমিশ্যন লৈছোঁ। মোতকৈ জুবিন অলপমান সৰু, আৰু সেই কলেজীয়া দিনৰ পৰাই মই জুবিনক লগ পাইছোঁ। আমি তই মই নাম কাঢ়ি মাতো। এইখিনি কৈ ল'লোঁ। ঘটনা হ'ল, যোৱা 31 তাৰিখে মোৰ দেউতা ৰাতিপুৱা 4টা বজাত ঢুকাইছিলে। মই অসমত গ'লোঁ সেইদিনাই। দেউতাৰ কাম কাজ শেষ হ'ল, মই আহিব ওলাইছিলোঁ। 19 তাৰিখে জুবিন ঢুকাই থাকিলে। মন বহুত বেয়া হৈ গ'ল। আজিলৈকে সহিবই পৰা নাই, সহ্য হোৱা নাই। আৰু আজি ধৈৰ্যৰ বান্ধটো ছিঙি যোৱাৰ পিছতহে শুনি মই ভিডিঅ' আকাৰে আপোনালোকৰ মাজত দুআষাৰ কথা পাতিবলৈ আহিলোঁ। কথা হ'ল, জুবিনক যে হত্যা কৰা হৈছে, এছেম্বলিত মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিলোঁ অসমৰ যে জুবিনক হত্যা কৰা হৈছে। চাৰ্জশ্বিট দাখিল হ'ল, তাৰ পৰা গম পালোঁ অমুকে জুবিনক হত্যা কৰিছে। ঠিক আছে, কিয় জুবিনক হত্যা কৰিলে? চবৰে এটাই প্ৰশ্ন ন মোৰ, কিয় জুবিন দাক হত্যা কৰিলে? কিমান অশান্ত পৰিৱেশ ন? ইয়াত যে আছোঁ, এইখন চহৰত যে মই আছোঁ, মাছ কিনিব যে যাওঁ, মাছ বেপাৰীজনে সোধে, বাইদেউ আপুনি অসমৰ পৰা নহয়? হয়। আপোনালোকৰ অসমত জুবিন গাৰ্গ ঢুকালে নাই, মাৰি দিলে। কিয় মাৰি দিলে? লাজ লাগে। গেলামাল ৰেচন আনিবলৈ যাওঁ, ৰেচনৱালাই সোধে, আপোনালোকৰ জুবিনক মাৰি দিলে অসমীয়া মানুহে, কিয়? বহুত ভাল আছিলে, বহুত ভাল গান গাইছিলে। কি ক'ম? আচ্ছা, জুবিনক মাৰি দিলে। এতিয়া কথা হ'ল কি, জুবিনক যে মাৰি দিলে, আমি চাৰ্জশ্বিটৰ পৰা গম পালোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পৰা গম পালোঁ জুবিনৰ মাৰ্ডাৰ হৈছে। এই যিকেইগৰাকী হত্যাকাৰী ৰূপে পৰিচিত হ'ল আমাৰ চকুত, আমি গম পালোঁ, তাৰে এই হত্যাকাৰী কেইজনৰ উপাধি কি? শৰ্মা, গোস্বামী, মহন্ত, হয়নে? ধিক্কাৰ দিছোঁ মই। শৰ্মা, গোস্বামী, মহন্ত নহয়, হিন্দু। তাতে কিন্তু আলী, ৰহমান, খান, বেগম নাহিলে, চুলতানা নাহিলে। কিয়? তাৰমানে বন্ধু বান্ধৱীসকল, মই এইখিনি কথা আপোনালোকক কওঁ যে আলী, ৰহমান, খান, চুলতানাই জুবিন গাৰ্গক যে মাৰি পেলাব লাগে, দুনিয়াৰ পৰা খতম কৰি দিব লাগে, এইটো কথা কাহানিও চিন্তা কৰা নাছিলে। তাৰমানে যিটো আলী, ৰহমান, খানৰ দ্বাৰা নহ'ল। অৰ্থাৎ তেওঁলোক মুছলিম হ'ল। কাৰ দ্বাৰা সংঘটিত হ'ল? শৰ্মা, মহন্ত, গোস্বামীৰ দ্বাৰা। যিহেতু এইকেইটা নাম আহিছে, আমি দেখা নাই। মইতো অসমত আছিলোঁ সেইকেইটা দিনত, কিন্তু এতিয়াতো ইয়াতে আমি দেখাও নাই, আমি নাজানো, আমি শুনা নাই, শুনি আছোঁ, আমি নাজানো। কিন্তু কিয়?
লাজ লাগিছে বিৰাট মোৰ, বিৰাট লাজ পাইছোঁ। হিন্দু হৈ, ব্ৰাহ্মণ হৈ, মহন্ত হৈ মানুহ মাৰাটো দূৰৰ কথা, জুবিন গাৰ্গক মাৰি পেলালে। ঈশ্বৰ পুত্ৰ বুলি যাক কোৱা আমি মানি ল'লোঁ, ভগৱানকেই মাৰি দিলে। শৰ্মা গোস্বামী মহন্ত মিলি ভগৱানক মাৰি দিলে। কিন্তু আলী ৰহমান খান আৰু চুলতানাই ভগৱানৰ ফটোত চালাম কৰি আছে, অৰ্থাৎ জুবিনৰ ফটোত চালাম দোৱা কৰি আছে। ধিক্কাৰ দিছোঁ মই, ধিক্কাৰ। তথাপিও সহ্য কৰি আহি আছিলোঁ, সহ্য কৰি চুপচাপ নিজে কান্দিছোঁ, নিজে সান্তনা লৈছোঁ, চলি আছিলোঁ। কিন্তু আজি ৰাতিপুৱা যেতিয়া দুদিনমান পৰহিৰ পৰা পাইছোঁ, আজি ৰাতিপুৱা যোৱাকালিৰ পৰা পাইছোঁ, আজি ৰাতিপুৱা এটা নিউজ যেতিয়া মই পালোঁ যে কোনোবা এজন আকৌ চাহু, এই ওকালতি মই নাজানো দেই, আমি সহজ সৰল মানে চিধা চাধা গাঁৱলীয়া হোজা মানুহ, কিবাকে খাই চাই থাকোঁ আৰু সংগীত ক্ষেত্ৰখনৰ লগত লাগি আছোঁ আৰু থাকিম নমৰালৈকে। এই কোনোবা এজন চাহু বোলে, তেখেতে বোলে কি আমাৰ অমৃতপ্ৰভা, মোৰ কি হ'ব তাই, মোৰ বেটীয়ে হ'ব দিয়ক বন্ধু বান্ধৱীসকল, এই বেটীজনীৰ বোলে কি লৈছে, কেছটো লৈছে। হাই গোটেই অসমৰ উকিল সন্থা, য'ত কলিতা আছে, কছাৰী আছে, কি ক'ম, বৰুৱা আছে, শৰ্মা আছে, গোস্বামী আছে, ৰহমান আছে, খান আছে, চব আছে, চবে একে মুখে কৈ দিছে তেতিয়াই যে আমি জুবিনদাৰ কেছ আমি নলওঁ, আমি নলওঁ, বন্ধ উকিল সন্থা। এই চাহু বোলা উকিলজন ক'ৰ পৰা আহিল অসমত, ক'ৰ পৰা আৱিৰ্ভাৱ হ'ল তেওঁ? মই এটা প্ৰশ্ন সুধিছোঁ, এই চাহুৰ কেনেকৈ ইমান সাহস হ'ল যে অল অসম উকিল সন্থাক তেওঁ আওকাণ কৰিব পাৰিলে? ডোণ্ট কেয়াৰ নকৰোঁ মই, কোনো সন্থা মোক নালাগে। মই অমৃতপ্ৰভাৰ মই কেছ ল'ম। আৰু আচৰিত পাইছোঁ, এটা কথা কৈ আছে, মানুহজনৰ কোনো কথা ঠিক পোৱা নাই মই। কি কয়, গৰিমা বৌ দেই, গৰিমা তেওঁৰ বৌ হয়, গৰিমাৰ তেওঁৰ দেৱৰ হয়। গৰিমা বৌৰ অসুখত পৰিছে, চিন্তাত তেওঁ বেমাৰ হৈ গৈছে। জুবিন দা, গল্ডি দা, হাই এই জুবিনটো দাটো নহয়, আকৌ গল্ডি দা হয়তো ফেমিলিৰো হয়। গল্ডি বুলি আচলতে তেওঁৰ ক্ল'জখিনিহে মাতিছিলে, আমি বহুত ক্ল'জ আছিলোঁ, আমি বহুত বেছি ক্ল'জ আছিলোঁ, কিন্তু গল্ডি বুলি নামাতিলোৱেই, আমি জুবিন বুলিয়ে মাতিলোঁ। গল্ডি বুলি কোনে মাতিছিলে? গৰিমাই মাতিছিলে, জুবলি মাতিছিলে, এনেকুৱা ক্ল'জবিলাকে মাতিছিলে। কিন্তু এই যে চাহুই মাতি আছে, গল্ডিদাৰ কথাবিলাক টেনশ্যনত গৰিমা বাও বেমাৰ হৈছে, গতিকে মই কেছটো ল'লোঁ। তুমি গৰিমাৰ কথা ইমান ভাবা, ইমান চিন্তা কৰিছা মিষ্টাৰ চাহু, তুমি বুলি কৈছোঁ, তুমি মোতকৈ সৰু।
তোমাৰ মোৰ ওকালতি চোকালতি এইবিলাক একো নাই, মই একো নাজানো এইবিলাক বিষয়ে, কিন্তু মই কৈছোঁ মোৰ তোমাতকৈ অলপ জ্ঞান আছে, সেইকাৰণে মই তোমাক কৈ আছোঁ মিষ্টাৰ চাও। তুমি কি কৈছা? গল্ডি দাই মানে অমৃতপ্ৰভা 25 বছৰৰ বয়সৰ ছোৱালী এজনীৰ হাতেৰে মদ নাখায়। কিয় নাখাব? কিয় নাখাব? জুবিন হৈছে এটা সৰু বাচ্চা হয়। জুবিন সৰু বাচ্চা। জুবিনক তুমি নাজানাতো মিষ্টাৰ চাহু। অমৃতপ্ৰভাৰ 25 বছৰ বয়স। 25 বছৰ বয়সত মই এটা সন্তানৰ মাক হৈছিলোঁ, পূৰা ডিগ্ৰী কমপ্লিট কৰি। গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ ডিগ্ৰী কমপ্লিট কৰি মই বিয়া হৈ 25 বছৰ বয়সত এটা সন্তানৰ মাক হৈছিলোঁ, আৰু মোৰ সেই সন্তান এতিয়া অমৃতপ্ৰভাতকৈও বয়সত ডাঙৰ। অমৃতপ্ৰভা 25 বছৰ বয়স। আৰু এজন কাৰোবাৰ পষ্টত মই পাইছোঁ, অমৃতপ্ৰভাই, মই নামটো নকওঁ, পাইছোঁ, আপোনালোকেও পাইছে চাগে। অমৃতপ্ৰভাই চিগাৰেট খাইছিল সিদিনা ৰাতি। অমৃতপ্ৰভাই সেইদিনাখন পাৰ্টিটো চিগাৰেট খাই আছিলে সেইখিনি সময়ত, আৰু অমৃতপ্ৰভাই জুবিনৰ এটা পেক খোৱাৰ পিছত যদি অমৃতপ্ৰভাই পেক ল'ব পাৰে, চিগাৰেট খাব পাৰে, তেতিয়াহ'লে জুবিনক কিয় মত দিব নোৱাৰে অমৃতপ্ৰভাই? তুমি কি কথা কোৱা হে চাহু? হে, তুমি মানুহৰ পৰা কি ল'ব খুজিছা? কি বুলি ক'ম এতিয়া, ভাষাই নাপাওঁ মই ক'বৰ কাৰণে। তুমি এবাৰ কোৱা গৰিমা হৈছে, বেমাৰ হৈছে জুবিন গল্ডিদাৰ কাৰণে। অমৃতপ্ৰভা 25 বছৰ বয়সৰ ছোৱালী, চ' তাই জুবিন গল্ডিদাই তাইৰ হাতে ড্ৰিংকছ নলয়। কিয় নল'ব? এটা ৰুমত আছে, জুবিন মদ খায়েই, আৰু জুবিন মদ খোৱা নাছিলতো। জুবিনক মদ খুৱাইছে। জুবিনে নিজে মুখে কৈছে, জুবিনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত, বি বৰুৱা কলেজত পঢ়াৰ পিছত, গুৱাহাটী ইউনিভাৰ্চিটিত ৱেষ্টাৰ্ণ ছঙত ফাৰ্ষ্ট প্ৰাইজ পোৱাৰ পিছত পাৰ্টিত জুবিন গাৰ্গক বি বৰুৱা কলেজৰ ফ্ৰেণ্ডে অফাৰ কৰিছে মদ, প্ৰাইজ পাইছ মদ খা। জুবিনে এটা কথা কৈছিল যে মই এতিয়া পইচা নাকামাওঁ নহয়, মোৰ নিজৰ পইচা নাই, মই মদ নাখাওঁ, দেউতাৰ পইচা দি মই মদ নাখাওঁ। পিছত ফ্ৰেণ্ডৰ ৰিকুৱেষ্টত জুবিনে মদ খাইছে। তেনেকৈ অলপ গানো গোৱা ষ্টাৰ্ট হ'ল, অলপ পইচাও পোৱা হ'ল, জুবিনে মদ খাব আৰম্ভ কৰে। পিছত এতিয়াতো জুবিনে মদ খায় ন, চবেই মদ খায়, কোনে মদ নাখায়? কোনে নাখায় হে মিষ্টাৰ চাহু? তুমি নোখোৱা নেকি? নোখোৱা নাজানো তুমি, কিন্তু অমৃতপ্ৰভাই যে মদ জুবিনক দিয়া নাই, অমৃতপ্ৰভাক স্পেচিয়েলি মদ খুৱাবলৈতো সেইটো ৰুমত থৈ দিছে ন জুবিনৰ লগত একেলগে। জুবিনক তুমি মদ খোৱা অৰ্ডাৰ দিয়াৰ কাৰণেহে অমৃতপ্ৰভা সেইটো ৰুমত মদৰ যোগান ধৰিছে জুবিনক। তুমি কি কথা কোৱা হে চাহু? কাক কোৱা তুমি? কাক? আৰু তেখেতৰ যে এই সাক্ষাৎকাৰ লয় আমাৰ চেনেলকেইটা, অসমীয়া চেনেলকেইটা, এই জুবিনৰ এই অমৃতপ্ৰভাই 25 বছৰীয়া ছোৱালীৰ হাতে গল্ডিদাই মদ নাখায়, মই সেইটো ডিছকাছ কৰিম। মই সেইকাৰণে মই কেছটো লৈছোঁ। গৰিমা বৌৰ অসুখ, মই সেইকাৰণেই কেছটো লৈছোঁ। তুমি কি কোৱা হে? তুমি গৰিমাৰ হৈ কেছ লৰিবা নে তুমি অমৃতপ্ৰভাৰ হৈ লৰিবা? তুমি দুইফালে ক'বা নেকি? তাত তুমি মেণ্টেলি তোমাৰ ডিষ্টাৰ্ব আছে হে মিষ্টাৰ চাহু। তুমি মেণ্টেলি ডিষ্টাৰ্ব এজন উকিলে তুমি কি ওকালতি কৰিবা? তুমি কি ললিপপ খুৱাব আহিছা আমাক? ললিপপ খুৱাব আহিছা তুমি? পাগলা নবনাবা বুজিছা, অসমীয়া ৰাইজক আৰু পাগলা নবনাবা। এনেই পাগল হৈ গৈছে জুবিন গাৰ্গ ঢুকাই পেলাই। জুবিন গাৰ্গ ঢুকাই এনে অসমীয়া ৰাইজ পাগল হৈ গৈছে। 25 বছৰ বয়সীয়া ছোৱালী এজনী ঘৰ সংসাৰ চম্ভালে ধুনীয়াকৈ,
কি জুবিন গাৰ্গক মদ নোখায়? জুবিন গাৰ্গক সৰু বাচ্ছা এটাই মদ দিলেও খাই দিব যেতিয়া খাব মন যায়, আৰু মন নগ'লে নাখায় জুবিনে। 10 বছৰীয়া ছোৱালী এজনী যদি কয় দিয়া আংকল বা জুবিন মামা বা জুবিন খুৰা এইখিনি মদ খাই দিয়ক, আপুনি নকয়, নকওক, কাকো নকওক, কিন্তু যদি কয় জুবিনে খাই দিব, কাৰণ জুবিনো সেই 10 বছৰীয়াই। কি নামটো মনত নাহে, অমৃত প্ৰভা, অমৃত প্ৰভা। অমৃত প্ৰভাটো আৰু অমৃত ঢালি ঢালি দিছে ন মদখিনিত জুবিনক, কিয় নাখাব? থৰি না জুবিন নাখাব? পাগলা বনাই দিবা হে, পাগলা বনাই দিবা। গতিকে সেইকাৰণে মই এই হিন্দু মুছলিমখিনি প্ৰথমতে যে মোৰ ক্লাছ 5-ৰ মোৰ গুৰুজনা মতিউৰ ৰহমান, আৰু মোৰ সৌভাগ্য কি যে নাজানো, সৌভাগ্য হ'ল জুবিন ঢুকোৱাৰ আগে আগে মই তেখেতক লগ কৰি আহিছিলোঁ। আজি প্ৰায় 30 বছৰমান পিছত মই তেখেতক লগ ধৰি ভৰি দুখন চুই এটা সেৱা কৰি আহিছোঁ। এই হ'ল মুছলমান। আৰু অমৃত প্ৰভা, তুমি 25 বছৰীয়া ছোৱালী, জুবিনক মদ খুৱাই দিলা, তুমি খুৱাই আছা তুমি। তোমাৰ বেয়া নালাগিল? তোমাৰ নিজৰ ককাই চকাই আছেনে নাই? হয়, নাজানো নহয় তোমাৰ বিষয়ে। এই জুবিন ঢুকাইহে তুমি একদম বিৰাট ফেমাছ হৈ গ'লা নহয় তুমি, হা, বহুত ফেমাছ হৈ গ'লা তুমি। আৰু চাহুটো অসমীয়া নহয়তো, এই অসমীয়া জুবিনৰ গল্ডিডাৰ মৰম কি বুজি পাব? অসমীয়া মানুহৰ আৱেগ কি বুজি পাব চাহু? সিদ্ধাৰ্থ, অসমীয়া মানুহৰ আৱেগ কি বুজি পাব? অসমীয়া নহয় যে, মাত্ৰ হিন্দুটো, অসমীয়া নহয় হিন্দু সি। কি এইটো সিদ্ধাৰ্থ কি শৰ্মা। কথা ক'ব মানে হেৰি হৈছে, বহুত প্ৰেছাৰেই উঠিব মোৰ এতিয়া, বুজিছে? মোৰ এতিয়া প্ৰেছাৰ উঠিছে অলপ অলপ। ভাবিব পাৰে যে অসমৰ বাহিৰত থাকি এনেকৈ কৈ আছোঁ। আৰে অসমৰ বাহিৰত আছোঁ, কিন্তু উশাহবিলাক যে লৈ আছোঁ অসমৰ বায়ুৱেদি যেন লৈ আছোঁ প্ৰতিটো মুহূৰ্ততে। আৰু যিখন সমাজত আছোঁ, অসমীয়া সমাজত আছোঁ, অসমীয়া সমাজৰ লগতেই চলি আছোঁ। মন বেয়া লাগিলে জুবিনৰ ঘৰত যাওঁগৈ, জুবিনৰ যিটো ঘৰ আছে ইয়াতে, তাতে যাওঁগৈ, বহোগৈ, জুবিনৰ ফটোখনত কান্দোগৈ। কিয় মাৰি পেলালা হে অমৃত প্ৰভা? তুমি ছোৱালী মানুহতো, জুবিনে যে তেনেকৈ মদ খালে মৰি থাকিব সেইটো কথা তুমি জানাতো। 25 বছৰ বয়স হৈছে তোমাৰ। কালি যদি বিয়া হৈ যোৱা তুমি চাগে হেৰি পাবাই, এইবিলাক কি কি পায় নাজানো, তুমি পাবাই। বিয়া হ'বাতো কালি তুমি, তোমাৰ হাজবেণ্ডজনক খুৱাবা নেকি তেনেকৈ মদ? জুবিনক যেনেকৈ খুৱাই আছিলা। আৰু কি কৈছা? জুবিনৰ চৰিত্ৰ বেয়া। তুমি কি? মই যদি 25 বছৰীয়া ছোৱালী হ'লোঁ হয়, জুবিন গাৰ্গৰ ৰুমটোত মোক যদি শুব দিলে হয়, মই নুশুলোঁ হয়। আমি বহুত ভাল বন্ধু আছিলোঁ, বহুত ভাল ফ্ৰেণ্ড আছিলোঁ, কিন্তু এটা ৰুমত কোনোবাই যদি আৰু 3 কোটিমান টকা দি দিলে হয়, নুশুলোঁ হয়, তাকে বাৰাণ্ডাত শুই থাকিলোঁ হয়। আৰ্টিষ্ট দেখাইছা ন তুমি, বহুত ডাঙৰ আৰ্টিষ্ট তুমি। জুবিন গাৰ্গৰ সেই হেৰিডাল কি নেঙুৰ যদি থাকিলে হয় ন, নেঙুৰডালত ধৰি ধৰি তুমি যোৱা ষ্টাৰ্ট কৰিছিলা, হা, তাতে ভগৱানটো আছেতো, দেখি গ'ল তাৰমানে তোমাক। তাৰেই খালা, তাৰেই ল'লা, তাকেই মাৰি দিলা। তুমি অসমীয়া হিন্দু ছোৱালী, তুমি মহন্ত, তুমি ধিক্কাৰ দিছোঁ তোমাক, মহন্তক মই, তোমাৰ নিচিনা মহন্তক মই ধিক্কাৰ দিছোঁ হে। চুলতানা ভণ্টিবিলাক ভাল বহুত,
চিন্তা কৰা নাই জুবিন গাৰ্গক মাৰিব লাগে বুলি, মদ খুৱাই দিব লাগে বুলি। তাতে যদি কোনোবা এজনী চুলতানা থাকিলে হয়, চুলতানাই ক'লে হয় যে জুবিন দা মদ নাখাব বুলি, দৰৱ খাওক। চ' সেইকাৰণে মই এই হিন্দু মুছলমান প্ৰসংগটি প্ৰথমতে টানি আনিছিলোঁ। আৰু যে গাইছিলোঁ আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখি থৈ যোৱা আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। অসমীয়া বুলি কৈছোঁ, সেইটো মোৰ অসমীয়া ভাই ভনীসকল, জাতিটোক চিনিব আৰম্ভ কৰা। হিন্দু মুছলমান নকৰিবা। যোনে কৰি আছে, কৰি থাকিব, ছাইড কাটি দিয়া তেখেতক, নকৰিবা। মানুহক ভাল পোৱা, চব মানুহক ভাল পোৱা। ভগৱান ঈশ্বৰ আল্লাহ গডে মানুহ পঠিয়াইছে পৃথিৱীত, হিন্দু মুছলমান খ্ৰীষ্টান জৈন পঠিওৱা নাই, চব মানুহ পঠিয়াইছে। আমি মানুহ হয়। সেইকাৰণে কৈছোঁ হে চাহু, তুমি এইবিলাক নাটক মিডিয়াৰ আগত কৈ নিউজ আমাক আমি নুশুনো তোমাৰ এইবিলাক নিউজ। অমৃত প্ৰভা 25 বছৰে চলি মদ নাখায় জুবিন গাৰ্গে। মদ বাকী দি থাকিবৰ কাৰণেই তেখেতক তাতে মানে কি এপইণ্টমেণ্ট দিয়া হৈছেতো। এপইণ্টমেণ্টৰ কামটো কৰিব লাগিব ন, পইচা পাবতো তেখেতে। কোটি টকাত বন্দবস্ত হৈছেতো, এতিয়া মই কৈছোঁ কোটি টকাত বন্দবস্ত হৈছেতো। কি কৰিব মোক? গুলীয়ে মাৰে যদি মাৰি দিয়ক। জুবিন গাৰ্গৰ কাৰণে যদি মই গুলি খাই মৰিব লাগে মই খাম। আৰু এটা কথা আজিয়ে কৈ থ'লোঁ, মই অসমৰ বাহিৰত আছোঁতো, আৰু কেইদিনমান পিছতে মই অসমত আছোঁ, থাকিম মই। মোক পাব আপোনালোকে বিচাৰিলে অসমত। খুব বেয়া কাম কৰিলা তুমি চাহু, খুব বেয়া কাম কৰিলা। তুমি অসমৰ শত্ৰু হয়, শত্ৰু, প্ৰধান মহান শত্ৰু তুমি চাহু। তুমি অসমীয়া হ'লে তুমি এই কাম নকৰিলাহেঁতেন। অসমত থকা অসমীয়াখিনিয়ে কৰা নাই, অসমীয়া সমাজে কৰা নাই, অসমীয়া উকিল সন্থাই কৰা নাই। তুমি অসমীয়া নহয়, তুমি বহিৰাগত, সেইকাৰণে কৰিছা তুমি। আৰু এজন কি টাৰ্চেল মিত্ৰ, তেওঁ অসমীয়া নহয়, সিদ্ধাৰ্থ অসমীয়া নহয়, চ' এইবিলাক কৰিছে। যাৰ ফলত কি হ'ল, আমাৰ মাজত আজি জুবিন নাই। বিশ্বাস নহয়, কৰিব নোৱাৰোঁ, নাই। কিন্তু ন্যায় আমাক লাগিব, সঁচা ন্যায় লাগিব। চাহু তুমি চাহে যিমান ট্ৰাই নকৰা অমৃত প্ৰভাক বচাবৰ কাৰণে, চাহু তুমি চাহে যিমানে ট্ৰাই নকৰা, আমি অসমীয়া নাৰী সমাজ আছোঁ। বেছি নালাগে, মোৰ লগত 10 গৰাকী নাৰী ওলাওক, 10 গৰাকী, মই কৈছোঁ। তোমাৰ নিচিনা পগলা মাথাইদি মই এইবিলাক কোৱা নাই যে গৰিমা বৌ অমুক গল্ডিদাৰ অমৃত প্ৰভাৰ হাতে মদ নাখায়, তো মানে পগলা ব্ৰেইনেদি মই কোৱা নাই। সুস্থ মগজুদি কৈ আছোঁ যে মই আছোঁ, মোৰ লগত 10 গৰাকী ওলাওক। চাহু। চ' বন্ধু বান্ধৱীসকল বেয়া নাপাব, বহুত বেয়া লাগিছে, বহুত খং উঠিছে, বহুত দুখ লাগিছে, আৰু প্ৰেছাৰো বাঢ়িছে চাগে। কথাখিনি যদি মোৰ লগত একমত হয়, এটা কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ লগত একমত নহয় তেখেতসকলেও কমেণ্ট কৰি জনাব, মই বেয়া নাপাওঁ। থেংক ইউ, বাই।